হেল্ল' এভৰিৱান, মই এটা অৰ্ডাৰ কৰিছিলোঁ। এইটো ঘড়ী থোৱা মানে হাত ঘড়ী থোৱা বক্স। যিহেতু ঘড়ীবিলাক ইফালে ইফালে পৰি থাকে, আকৌ মানে পৰিলেও বেয়া হৈ যায় আৰু এতিয়া আমুও পেলাই দিয়ে। গতিকে মই ভাবিলোঁ এটা ঘড়ী থোৱা বক্সকে অৰ্ডাৰ কৰা যাওক। এতিয়া খুব ধুনীয়াকৈ থাকিব ইয়াতে। সম্পূৰ্ণ 6টা ঘড়ী ইয়াতে ৰাখিব পাৰিব। এয়া আপোনালোকক মই ৰখাই দেখাই দিলোঁ। চাওক কিমান ধুনীয়া লাগিছে আৰু কিমান পৰিপাটিকৈ থাকিব। মই পিছে ডিচিপ্লিনকৈ থ'ব পৰা নাই, কাৰণ আমুৱে মানে ইফালে ইফালে লাৰিব বিচাৰে। দৌৰা দৌৰিকৈ মানে মই আপোনালোকক দেখুৱাৰ কাৰণে জল্দি থৈ দিলোঁ। এতিয়া চাওকচোন ইমান ধুনীয়াকৈ ঘড়ীকেইটা থাকিব, নহ'লে ইফালে ইফালে পৰি থাকে, বৰ দিগদাৰ মানে। আপোনালোকৰ যদি এনেকুৱা এটা ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে। মই কমেণ্ট বক্সত লিংকটো দিয়ে থৈ দিম, বা নতুবা আপোনালোকে লিংক বুলি টাইপ কৰিব। বহুত বেছি ধুনীয়া হয় আৰু কম মূল্যতে মানে পোৱা যায়। বহুত বেছিও নহয়, এইটো মই ফ্লিপকাৰ্টৰ পৰাই লৈছিলোঁ। মানে মইতো পূৰা হেপী, বহুত ধুনীয়া আহিছে। আৰু আপোনালোকেও যদি এনেকুৱা এটা ঘড়ী থোৱা মানে প্ৰয়োজন হৈ আছে, আপোনালোকেও ল'ব পাৰিব। চাওকচোন কিমান বেছি ধুনীয়া। দেখিবলৈও খুব মৰম লগা, মানে ৰিয়েলতো বহুত বেছিয়ে ধুনীয়া আহিছে। মোৰ ভাল লাগিছে বহুত বেছি। গতিকে আপোনালোকে যদি বিচাৰে আপোনালোকেও ল'ব পাৰিব।